সেইকাৰণে যিসকলে হাৰিছে ইলেকশ্যনত তেওঁলোকে এটাই কথা বুজিব লাগে যে অহা 5 বছৰ আমি ৰাইজৰ মাজত থাকিম, আমি জিকিম। ফেচবুকত থাকিলে আমি হাৰিম। নালাগে, তেওঁ আকৌ যি যোৱাই ঘৰৰ পৰা লিখিছে, সেইটোকেতো মই ইমান দেৰি বুজাই আছো। আগদিনাখন তেওঁ ফেচবুকত লিখিছে যে 1 মাহৰ কাৰণে মই যি যোৱাই তাত থাকিব গ'লোগৈ, আৰু আজি লিখিছে যে এই ফলাফলটো ভুল, ৰাইজ ৰাজপথত নামক। তাৰমানে তেওঁ নানামে, আপুনি নামিব লাগিব। কোনে নামিব কওকচোন? ছাৰ আগত থাকিলেহে বাকীবিলাকে নামিব। ছাৰ 1 মাহ পিছত আহিব, গতিকে আন্দোলনটো 1 মাহ পিছত হ'ব। আৰু হ'ব এতিয়া আৰক্ষীক সুধিব লাগিব, কাৰণ 12 বজাত ৰাতিপুৱা 6টাতহে তেওঁ গ'ল, ৰাতিটোতো ইয়াতে আছিলে, গতিকে কথাখিনি সোধপোছ কৰিব লাগিব। কিয় নচলিব? চব যি ইলেকশ্যন মিটিঙত কৈছো, 2 লাখ চাকৰি হ'ব, উচ্ছেদ চলিব, চব যিমানখিনি কৈছো, কোনো কথা মিছ নহয়। হা, ৰাজীৱ ভৱনৰ লাইটখিনি জ্বলি আছে, নলগালে। একচুৱেলি তেওঁলোকৰ প্লেনটো আপোনালোকে পুৰাটো কালি মই কৈছো, তেওঁলোকৰ প্লেনটো আছিলে যে কংগ্ৰেছ জিকিব 45ৰ পৰা 50। কিবা নিউজ লাইভৰ এক্সিট পোলত বোলে 50-50 কৰি দিছিলে, গতিকে এইটো মোৰেই পোল বুলি ভাবি তেওঁলোকে ধৰি ল'লে যে এইটো, মইতো জাপানত আছো, মই দেখাও নাই এইবিলাক। নিউজ লাইভৰ কিবা 50-50 তেওঁলোকে ভাবিলে এইটো জৰুৰ CM-এ নিজে দিয়া, সেই বুলি ভাবি তেওঁলোকে ধৰিলে যে 45ৰ পৰা 50 হ'ব। লগে লগে DK শিৱকুমাৰক মাতি আনিলে, কালি কৰ্ণাটকত ৰেজৰ্ট এটা বুক কৰিলে। কালি গধূলি চাৰ্টাৰ্ড ফ্লাইটত MLA খিনিক লৈ যোৱা কথা আছিলে। MLA খিনিক তাত ৰাখি তেওঁলোকে হাগ্ৰামা মহিলাৰীক পৰামৰ্শ দিব যে তোমাৰ পৰিবাৰক আমি ডেপুটি CM দিম, আৰু অতুল বৰাকো ক'ব ডেপুটি CM দিম। তেতিয়া 45 আৰু 20 লগ লাগি মেজৰিটি হৈ গ'ল। সেইখন চৰকাৰ তেওঁলোকে বনোৱাৰ প্লেনিং কৰি আছিলে, আৰু একো নহ'লে হাগ্ৰামাক মুখ্যমন্ত্ৰী অফাৰ দি দিম, সেইটোও তেওঁলোকে ভাবি থৈছিল। এইটো আছিল তেওঁলোকৰ প্লেনিং, আৰু ভিতৰত থকা মানুহ যিকোনো এজনক আপোনালোকে সুধি ল'ব, আপোনালোকক কৈ দিব। যোৱাকালি তেওঁলোকে চাৰ্টাৰ্ড ফ্লাইটত কোনোবাই ক'লে যে AGP BPF-টো আমি আনিম, কিন্তু আমাৰ কংগ্ৰেছৰ পৰাইতো 10 জন লৈ যাব চিফ মিনিষ্টাৰে। সেইকাৰণে এইটো সিদ্ধান্ত হ'ল যে গোটেইবিলাকক আমি চাৰ্টাৰ্ডত কৰ্ণাটকত লৈ যাম, আৰু সেই ভাবিয়ে তেওঁলোকে লাইট আনিছিলে যে আমাৰ 45ৰ পৰা কিবা নিউজ লাইভে 50-50 দিছে, জিকা ইমান দিছে, ইমান মিলি আমাৰ 45ৰ পৰা 50 হ'ব, আৰু বাকীখিনি হাগ্ৰামা আৰু AGPৰ পৰা আহিব। সেইকাৰণে লাইট আগতে উৎপাত কৰা নাছিলে, এই নিউজ লাইভৰ এক্সিট পোলৰ পিছতহে তেওঁলোকে জিকিম বুলি ভাবি উৎপাত আৰম্ভ কৰিছিলে। এনেকুৱা ৰাজনীতি হয় নেকি আপোনালোকে কওকচোন? এইবিলাক ইমান তেওঁলোকে এইবিলাক কথা ভাবি থাকে। কালি এগৰাকী জেনজি মৰিয়নীত উঠিছিল, মই তেওঁৰ এটা ৰিল চাই আছিলোঁ, কালি কৈছে মোক এক্সিট পোলত 50-50 দিছে, তাৰমানে শত্ৰুপক্ষৰে যেতিয়া 50-50 দিছে তাৰমানে মই জিকাটো নিশ্চিত। এতিয়া আপুনি কি ক'ব কওকচোন? এইটোতো কোনো জেনজি ৰিফ্লেকশ্যন নহয়। আকৌ সেই ভদ্ৰ মহিলাগৰাকী বোলে কলেজৰ প্ৰফেচাৰ আছিলে। যদি কলেজৰ প্ৰফেচাৰৰ মেৰিট বা তেওঁৰ আণ্ডাৰষ্টেণ্ডিং ইমানটো হয়, তে কেনেকৈ হ'ব কওকচোন? কোনোবাই টিভিৰ এক্সিট পোল বিশ্বাস কৰে নেকি? গতিকে কৰি থাকিলে যোৱা 6 মাহ। অতনু ভূঞাৰ এক্সিট পোলটো বা মই লিখাটো, আৰু অতনু ভূঞাৰ এইটো এটা ৰুচি আছে। অতনু ভূঞাই বহুত ফোন কৰে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত, ফোন কৰিয়ে থাকে, কি হ'ব কোৱাচোন, কি হ'ব কোৱাচোন। এইটো এটা অতনু ভূঞা এইটোত অলপ এক্সপাৰ্ট। তেওঁ মানে কিজানি ইলেকশ্যন হোৱাৰ পিছত যোৱাকালিলৈকে মোৰ লগতে 150 বাৰ ফোন কৰিছে, এইটো চিটত কি হ'ব কোৱাচোন, কোৱা, তোমাৰ কি ফিল। তেনেকৈ মোক যদি 150 বাৰ কৰিছে, আৰুতো চবকে কৰিছে। গতিকে কৰি লাষ্টত যিটো অতনু ভূঞাই সংখ্যা আনে মোটামুটি মিলি থাকে। খালি এবাৰ কংগ্ৰেছক ছাপোৰ্ট কৰিছিল, তেতিয়া মিলা নাছিলে, বাকীখিনিত মিলি থাকিছিলে। কাৰণ সেইবাৰ ময়ো কথা পতা নাছিলোঁ, আৰু বেলেগ আমাৰ মানুহেও কথা পতা নাছিলে, একপক্ষীয় পাতি আছিলে। গতিকে এবাৰ বাদ দি মই 2006 চনৰ পৰা দেখি আছোঁ, 1ত নাছিলে, 6 চনৰ পৰা অতনু ভূঞাৰ প্ৰায়বোৰ মিলিছে। 11 চনত নে 16ত এবাৰ মিলা নাই, বাকীটো মিলি আছে।
হ'ব ধন্যবাদ ইলেকশ্যন কমিশ্যনৰ নটিফিকেশ্যনখন ওলালে যেতিয়ালৈকে তেওঁলোকে নটিফিকেশ্যন নিদিয়ে তেতিয়ালৈকে মই কাগজখন দিব নোৱাৰোঁ টেকনিকেল সেইকাৰণে মই কাপোৰ পিন্ধিয়ে আছোঁ যদি যেতিয়াই খবৰ পাওঁ তেতিয়াই দৌৰ মাৰিম आपको पीटीआई को विदा कर देता हूँ ये 3 ही क्वेश्चन करेगा चला जाए আপোনালোক খালি বাহিৰত বহুত মানুহ